জানিব বিচাৰিছিলো যে পানীত নিতিতাকৈ কেনেকৈ ৰিলিফ দিব পাৰি, এই পেনটো নিতিতাকৈ কেনেকৈ ৰিলিফ দিব পাৰি। তেওঁলোকে গাড়ীত উঠি ৰিলিফ দিবলৈ যাব, তেওঁলোকে ট্ৰেইনৰ চিৰিয়েদি উঠি ৰিলিফ দিবলৈ যাব। তেনেকুৱা ৰিলিফ আচলতে গাঁৱৰ ভিতৰত থকা মানুহখিনিয়ে বেতবাৰী মৌজাটোলৈ যাবলৈ, বেতবাৰী জেগাটোলৈ যাবলৈ 20 কিলোমিটাৰ প্ৰয়োজন, আৰু তাত গৈ গোটেই দিনটো যোৱাৰ পিছত তালৈকে পায়গৈ। বিমল বৰাই কেইদিন থাকিলে শিৱসাগৰত? তেওঁলোকে এদিন আহিলে, তেওঁ এদিন আহি ৰেলৰ ওপৰেদি যাব, ৰেলৰ চাইডত থকা মানুহক ৰিলিফ দিব, কুকুৰৰ গৰুৰ নিচিনাকৈ তেওঁলোকে বস্তু দলিয়াই দিব। তেনেধৰণে আচলতে আমি ৰিলিফ দি থোৱা নাই। আমিও দিন ৰাত একাকাৰ কৰি আমি বুট গৈ, নাৱত গৈ একেবাৰে ভিতৰুৱা অঞ্চলবিলাকৰ ৰিলিফ দিছিলো। অখিল গগৈ ডাঙৰীয়াৰ কথা নকওঁ, অখিল গগৈ ডাঙৰীয়াই যিটো দাবী কৰিছে, সমগ্ৰ অসমবাসী ৰাইজে সেইটো দাবী কৰি আছে। সমগ্ৰ অসমবাসী ৰাইজে কৈ আছে যে আচলতে 10 লাখ টকা ক্ষতিপূৰণ দিব লাগে, 25 লাখ টকা মৃতকৰ পৰিয়াললৈ দিব লাগে। অখিল গগৈ ডাঙৰীয়াই কষ্ট কৰিছে নকৰিছে সেইটো উজনি 3 জিলাৰ মানুহে দেখিছে, শিৱসাগৰৰ মানুহে দেখিছে। অখিল গগৈ কথাটো ইয়াত নাহে, কিন্তু চৰকাৰ আৰু প্ৰশাসনৰ যে ইয়াত যে ভুল আছে, চৰকাৰ আৰু প্ৰশাসনৰ যে গাফিলতি আছে, সেই কথাটো কিন্তু অসমৰ ৰাইজে, সেই কথাটো কিন্তু উজনি 3 জিলাৰ মানুহে, বান বিধ্বস্ত মানুহবিলাকে কিন্তু দেখিছে। আমি কি বুলি কয়, শিৱসাগৰ যুৱ সমাজে আমি যোনটো এতিয়া সিদ্ধান্ত লৈছো, এইটো বহুত কথা তাত মানে সোমাইছে। যিহে ইমান দিনে 7 দিনে 8 দিনে মই ৰিলিফ বিলাই আছো, তাতে মই কেইটামান বস্তু দেখিবলৈ পাইছো। যিহে মানুহে ৰখাই যে মানুহৰ যোনটো ৰিলিফ হোৱা গাড়ীবোৰ কাহে বুলি কৈছে, সেইটো আচলতে তাত লোকেল মানুহে নেকাহে। তাত কি বুলি কয়, যোনটো চৰকাৰে মানে সক্ষম হোৱা নাই যোনটো জেগাত মানে ৰিলিফ দিবলৈ, সেই তাৰ মানুহখিনিয়ে গৈ পিনি তাত কাহি আছে। চৰকাৰে তাত মানুহ লগাই দিছে। আৰু দ্বিতীয়তে এইটো কথা, মই সেইদিনা বেতবাৰী ফিল্ডে ৰিলিফ বিলাবলৈ যাওঁতে মাজ ৰাস্তাত এজন মিনিষ্টাৰে কি বুলি কয় নিজৰ হাত ভাগিলে বুলি নাটক কৰিছে। মোৰ মুখৰ আগত দেখিছো মই, তেখেতৰ গাড়ী দৰ্জাখন খোলোতে তেখেতৰ হাতত দৰ্জাখন কি লাগিলে, তেখেতে কৈছে বোকাখন লগাই গামোচাখন লগাই দিয়ে। তাৰপৰা তেখেতে এক্টিং কৰিছে যে মোৰ হাত ভাগিলে। কিয় তেখেতে যে এচিড ঘূৰিবলৈ নাপাব বা তেখেতে পানী খচিব লগা হ'ব পাৰে, আৰু কি বুলি কয় তাৰ মানুহৰ ওচৰত গৈ পিনি তেখেতে কি দিগদাৰ হৈছে সেইটো তেখেতে সুধিব লগা হ'ব পাৰে। সেইটো কাৰণে তেখেতে কি এইটো নাটক কৰিলে নে তেখেতে সেইটো কি বুলি কয় নিজে বাচি থাকিবলৈ বা এচিড সোমাই থাকিবলৈ বা বেলেগলৈ ওলাই নাযাবলৈ কাৰণে সেইটো নাটক কৰিলে আমি নাজানো। কিন্তু এইটো বহুত মানে নিন্দা কৰিবলগীয়া কথা যে এনেকুৱা ডাঙৰ মিনিষ্টাৰ এজনে এনেকুৱা জেগাত আহি নাটক কৰিছে, যোনটো সময়ত মানে আমাৰ ৰাইজক সেই মিনিষ্টাৰজনৰ বা সেই লিডাৰ কেইজনৰ বিশেষ দৰকাৰ হৈ আছে। কিন্তু সেই সময়ডোখৰত মানে সেই মিনিষ্টাৰজনে ৰাইজক মানে মুখত থাপৰ মাৰা নিচিনাকে পলাই দিছে। কৈ আছো যে যিসকল মানুহক বানে একেবাৰে উঠুৱাই লৈ গ'ল, তেওঁলোকক ক্ষতিপূৰণ দিব লাগে, তেওঁলোকৰ ওচৰত আপোনালোকে আহি থিয় দিব লাগে, তেওঁলোকক সহায় সহযোগ কৰিব লাগে। কিন্তু যিসমূহ জিলা প্ৰশাসনৰ বিষয়া আছে, তেওঁলোকে কিন্তু সহায় সহযোগ কৰা নেদেখিলো। আজি গোটেই 3 জিলাতে যিমানসমূহ ৰেস্কিউ বোট দৰকাৰ হৈছিল, সেই ৰেস্কিউ বোট কিন্তু তেওঁলোকে যোগাৰ কৰি দিব নোৱাৰিলে। আজি ভূঁত মানুহ ৰেস্কিউ কৰিব লগা হৈছে, আজি কল ভূঁত আচলতে মানুহ ৰেস্কিউ কৰিব লগা হৈছে। তাৰ পিছতো তেওঁলোকে লাজ পাব লাগিছিল আচলতে, যেতিয়া ভূঁখনত আচলতে এগৰাকী বানত ডুবি থকা মানুহক উদ্ধাৰ কৰি লৈ আহিছে স্থানীয় ৰাইজে, যেতিয়া দল সংগঠনে তেওঁলোকক উদ্ধাৰ কৰি লৈ আহিছে, তেতিয়া চৰকাৰ প্ৰশাসনে লাজ পাব লাগিছিল। আৰু লাজ তেওঁলোকে পাইছে নাপাইছে সেইটো কথা আমি আচলতে বুজি পোৱা নাই। আমি বাৰম্বাৰ তেওঁলোকক কৈ আছিলো যে ইটোৰ পিছত ইটো মথাউৰি ভাঙিছে, তেওঁলোকে মথাউৰিবিলাক বান্ধ মৰাৰ ব্যৱস্থা কৰিব লাগে, মথাউৰিবিলাক ৰখাৰ ব্যৱস্থা কৰিব লাগে। কিন্তু তেওঁলোকে এটা বালিৰ বস্তা তেওঁলোকক দিবলৈ নগ'ল, এটা বস্তা তেওঁলোকক দিবলৈ নগ'ল। আজি কাৰ ভুলৰ বাবে 3খন জিলা ধ্বংস হৈ গ'ল? আজি কাৰ ভুলৰ বাবে আচলতে 3 জিলাৰ মানুহক ঘৰ বাৰী একেবাৰে উঠুৱাই লৈ গ'ল? আজি তেওঁলোকে মথাউৰিবিলাক কিয় নিৰ্মাণ নকৰিলে? আজি চেৰগাঁও পাৰৰ যোনটো মথাউৰি আছে, সেই মথাউৰিটোৰ ইপাৰতে কিন্তু পানী নাই। তাৰ আগলৈকে যোনটো বিজি ৰোড আছে, বিজি ৰোডৰ ইপাৰে কিন্তু দিখৌ নদীৰ পানীয়ে গোটেই ঘৰ দুৱাৰ উঠুৱাই লৈ গৈছে। আজি মথাউৰি কিমান দৰকাৰী আমি সেইদিনাখনি উপলব্ধি কৰিছিলো। কিন্তু বিগত বছৰবিলাকত চৰকাৰে কিয় মথাউৰি নিৰ্মাণ নকৰিলে? কিয় তেওঁলোকে মথাউৰিবিলাক ওখ নিৰ্মাণ নকৰিলে পানী সোমাব নোৱাৰাকে? এই গোটেই ভুলবিলাক চৰকাৰৰ গাত কিন্তু সম্পূৰ্ণ ভুল আছে। এই চৰকাৰে সম্পূৰ্ণ ভুল স্বীকাৰ কৰি, সম্পূৰ্ণ ভুল নিজৰ গাত পাতি লৈ অসমবাসী ৰাইজৰ ওচৰত, উজনি 3 জিলাৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। আৰু এই যি 3 জিলাৰ পৰিয়াল আছে, এই পৰিয়ালসমূহক 10 লাখ টকা ঘোষণা কৰিব লাগে। আৰু যি বানত উঠি গ'ল, বানত মৃত্যু হ'ল, তেওঁলোকক 25 লাখ টকা ঘোষণা কৰিব লাগে সাহায্য। যদিহে তেওঁলোকক এইকেইটা আচলতে সাহায্য তেওঁলোকে নিদিয়ে, তেতিয়াহ'লে আমি কিন্তু শিৱসাগৰ যুৱ সমাজে খুব স্পষ্টভাৱে কৈছো, এখনো কয়লা ভৰ্তি, এখনো শিল ভৰ্তি, এখনো কাঠ ভৰ্তি ট্ৰাক কিন্তু আমি শিৱসাগৰৰ মাজেদি পাৰ হৈ যাব নিদিম। অনিৰ্দিষ্টকালৰ বাবে আমি 37 নং ৰাষ্ট্ৰীয় ঘাইপথ ব্লক কৰিম। এয়া আমাৰ ইউথ সমাজে কৰিব, এয়া আমাৰ যুৱ সমাজে এই কাম কৰিব। যুৱ সমাজে শিৱসাগৰ স্তব্ধ কৰি তুলিব, যুৱ সমাজে গোটেই অসম স্তব্ধ কৰি তুলিব। এয়া আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰলৈ খুব স্পষ্টভাৱে সকিয়নি। আমি সকলোৱে জানে যে উজনি অসমৰ বিশেষকৈ 3খন জিলা যোৰহাট, শিৱসাগৰ আৰু চৰাইদেউ প্ৰবল বানৰ কবলত পৰিছে। আৰু এই সময়ত বহু লোকৰ যান আৰু মালৰ হানি হৈছে।
বহু লোকৰ মৃত্যু হৈছে, লাখ লাখ লোকে নিজৰ ঘৰ বাৰী হেৰুৱাই ৰাস্তাৰ কিনাৰত কেম্প থাকিবলৈ বাধ্য হৈছে। ফ্লাড ৰিলিফ অসমৰ বিভিন্ন জেগাৰ পৰা, ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ পৰা আমাৰ এই অঞ্চলসমূহলৈ আহিছে। তাৰ পিছতো কিন্তু বহু লোকে এতিয়াও ফ্লাড ৰিলিফৰ অভাৱত কক ঢকাই কিন্তু জীয়াই থাকিবলগীয়া হৈছে। আমি অসম যুৱ সমাজ আৰু শিৱসাগৰ যুৱ সমাজৰ তৰফৰ পৰা আমি চৰকাৰক প্ৰথমে অনুৰোধ জনাব বিচাৰিছোঁ যে যিসকল লোকে এই বিধ্বংসী বানত নিজৰ আপোনজনক হেৰুৱালে তেওঁলোকক উচিত ক্ষতিপূৰণ দিব লাগে। যিসকল লোকে নিজৰ ঘৰ বাৰী খেতি পথাৰ হেৰুৱাইছে তেওঁলোকক মাত্ৰ কেইহাজাৰমান টকাৰ যি ক্ষতিপূৰণ তাৰ পৰিৱৰ্তে তেওঁলোকৰ প্ৰকৃত যিসমূহ লোকচান হৈছে পঞ্চায়তৰ যোগেদিয়ে হওক, ব্লকৰ যোগেদিয়ে হওক বা প্ৰশাসনৰ যোগেদিয়ে হওক, সেয়া ভালদৰে তেওঁলোকে এষ্টিমেট কৰি যাতে তেওঁলোকক ক্ষতিপূৰণ দিয়া হয়, যাতে তেওঁলোকৰ এই সম্পূৰ্ণ ক্ষতি যাতে চৰকাৰৰ তৰফৰ পৰা ক্ষতিপূৰণ পাই তেওঁলোকে যাতে সকাহ পাব পাৰে। ইয়াৰ লগতে মই সমগ্ৰ অসমৰ যুৱ প্ৰজন্ম তথা অসমৰ সমগ্ৰ নাগৰিকৰ তৰফৰ পৰা মই এটা অনুৰোধ, মই হিন্দী ভাষাত মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু বিৰোধী দলপতি राहुल गांधी डांगरिया मैं কৰিব বিচাৰিছো যে माननीय प्रधानमंत्री नरेंद्र मोदी जी, आपको ये पता है या ना है या नहीं है ये मैं नहीं जानता, पर मैं आपको आसाम के लोगों की तरफ से एक अनुरोध करना चाहता हूँ कि जैसे आप इलेक्शन के समय आसाम के लोगों के पास आप आते हैं, आसाम के लोग भी आपको बहुत प्यार देते हैं, इस तरह अभी आसाम में जो फ्लड हो रहा है, आसाम का एक बड़ा एरिया अभी इस फ्लड की वजह से लोगों को बहुत परेशानी हो रही है। इस फ्लड ने लोगों के कृषि भूमि पूरी तरह से खत्म कर दिया है, लोगों का जान माल सब खत्म कर दिया है। अभी इस समय आपकी और आपके सरकार के सपोर्ट की हमें सबसे ज्यादा जरूरत है और इस समय आप आए, आपके सरकार के मंत्रीगण आए, सरकार के सारे बड़े बड़े नेता आए और इस समय में हमारे लोगों को सहायता करें, ये हम अनुरोध ये हम आपको अनुरोध करते हैं। और इसके साथ राहुल गांधी जी को भी मैं अनुरोध करना चाहता हूँ कि वो भी यहाँ पे आए और लोगों को जितना हो सके उतना सहायता करें। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9181 307 221 আমাৰ এই নম্বৰত।